ভোগালী বিহুৰ সকলোকে শুভেচ্ছা জনাইছোঁ। সকলোৰে যাতে দিনবিলাক সদায় ভালে যায়। মাঘৰ বিহুৰ উপলক্ষে আমি সকলো পুৱাই পুৱাই আগবাঢ়িলোঁ মেজি জুইকুৰালৈ। যিহেতু ওচৰতে আছিলে সেইবাবে আমি খোজকাঢ়িয়ে গ'লোঁ। তাত পাই আমি অগ্নি দেৱতাক ধূপ বন্তি জ্বলাই তেখেতক সেৱা কৰিলোঁ। আমি সেৱা কৰি থাকোঁতেই জেঠাই পালেহি। সেইবাবে আমি জেঠাইকো লগত লৈ জেঠাই, মই, মাহী আদি পূজা আমি সকলোৱে অগ্নি দেৱতাক তিল অৰ্পণ কৰিলোঁ। আমি বিশ্বাস কৰোঁ যে তিল অৰ্পণ কৰিলে যাৰ কাৰোবাৰ যদি বেয়া দিন বা গ্ৰহগতি যদি বেয়া হ'বলগীয়া আছে সেইবিলাক চব খণ্ডন কৰি অগ্নি দেৱতাই সকলোৰে জীৱনত পোহৰ আনি দিয়ে। তাৰপিছতেই মই পূজাক ক'লোঁ যে দিয়া মই ধৰি দিছোঁ তুমি দি লোৱা। সকলোৱে আমি অগ্নি দেৱতাক সেৱা কৰি ওচৰতে থকা মহাদেৱৰ মন্দিৰত আমি সেৱা কৰিলোঁ। তাতে প্ৰসাদো আছিলে, সেইবাবে মাহীয়ে প্ৰসাদ সকলোকে বিতৰণ কৰি দিলে, তাৰে ভাগ মোৰ। ঘৰলৈ আহিয়ে আমি জলপানৰ যা যোগাৰ কৰিলোঁ। মাঘৰ বিহুত আমাৰ ঘৰত কি জলপান, পিঠা, কি লাড়ু ওলাইছে আপোনালোকে চাই থাককচোন বাৰু এনজয় কৰি। ৰ'ব চাব, কিন্তু ভিডিঅ'টো বনাই থাকোঁতে এষাৰ কথা ক'বলৈ থাকেই গ'ল নহয়। আপোনালোক সকলোকে মই মাঘৰ বিহুৰ উপলক্ষে আমাৰ ঘৰলৈ আমন্ত্ৰিত কৰিছোঁ। সকলো আহিলে নিশ্চয় ভাল লাগিব। মাঘৰ বিহু আহিল মইনা, মাঘৰ বিহু আহিল, মেজিৰ জুয়ো জ্বলিল মইনা, মেজিৰ জুয়ো জ্বলিল। মাঘৰ বিহু আহিল মইনা, মাঘৰ বিহু আহিল, মেজিৰ জুয়ো জ্বলিল মইনা, মেজিৰ জুয়ো জ্বলিল। অসমীয়াৰ মন প্ৰাণ ৰঙে ৰসে ভৰিল মইনা, ৰঙে ৰসে ভৰিল। অসমীয়াৰ মন প্ৰাণ ৰঙে ৰসে ভৰিল মইনা, ৰঙে ৰসে ভৰিল। বহাগ বিহু আহিল মইনা, বহাগ বিহু আহিল, ঢোল পেপাই মাতিল মইনা, ঢোল পেপাই মাতিল। বহাগ বিহু আহিল মইনা, বহাগ বিহু আহিল, ঢোল পেপাই মাতিল মইনা, ঢোল পেপাই মাতিল। গছৰ ডালত খুলি চৰাইৰ হিয়া ভঙা কান্দোন মইনা, হিয়া ভঙা কান্দোন। গছৰ ডালত খুলি চৰাইৰ হিয়া ভঙা কান্দোন মইনা, হিয়া ভঙা কান্দোন। মাঘৰ বিহু আহিল মইনা, মাঘৰ বিহু আহিল। এতিয়া ঘৰত সকলোবিলাক কৰি আমি ওলালোঁ মামা ঘৰলৈ। আৰু বিহু হয় মামা ঘৰলৈ নাযাওঁ সেনেকুৱা কথা আছে নি? বলকচোন চাওঁ একেলগে আজি মামা ঘৰত কি কৰিলোঁ। এয়া আপোনালোকে চাবলৈ পাইছে যে আজি মামাৰ ঘৰত কি কৰিলোঁ আৰু বহুত কিবাকিবি কৰিলোঁ, কিন্তু সেইটো আচলতে দেখুওৱা নহ'ল কাৰণ শ্বুট কৰিব থাকি গ'ল। তাৰপিছত চবেই সকলোৱে তৃপ্তিৰে এসাঁজ খোৱাৰ পিছত আমি সকলোবোৰ বহিলোঁ। মাহঁতি, মাহী, মামা, মামীহঁতি সকলোৱে নিজৰ আগৰ সৰুকালৰ মমেণ্টছবিলাক আমাক শ্বেয়াৰ কৰিছে। খুবেই হাঁহি উঠা এটা মুহূৰ্ত, খুবেই ফূৰ্তি কৰা এটা মুহূৰ্ত। খুব ভাল লাগিলে আজিৰ দিনটো। আজিৰ দৰেই যাতে সদায় আমাৰ আৰু আপোনালোকৰ জীৱনত সদায় হাঁহি ফূৰ্তি ধেমালি এইবিলাক চব থাকে, যাতে প্ৰভুৱে যাতে সকলোকে সমানেই কৃপা কৰে।